আজি যেহেতু অম্বুবাচী মেলার প্রথমটো দিন, এই প্রথমটো দিনত আমি যদি আহান্তে কামাখ্যা মন্দিরলৈ শুধা বাহনত উঠি আছিলোঁ, এতিয়া কিন্তু যেতিয়া নামি আহিছোঁ চাক শুধা খোজকাঢ়ি কাৰণ ৰাতি বুলি কৈছি য'ত চেণ্ডেল আনব দিয়া নাই তাতে আমি গাড়ী লৈ আহিছিলোঁ, কিন্তু আমাৰ সেই লেভেলটো এতিয়া নাইকিয়া হৈছে। আমি এতিয়া শুধা খোজকাঢ়ি আহিছোঁ, শুধা মানুহ তাক দেখি আছে না, শুধা মানুহ। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে এটা কাম কৰিছে প্ৰশাসনৰ ফালৰ পৰা, শুধা ৰাস্তাটোৰ মাজত বেৰিকেডৰ ব্যৱস্থা কৰিছে। শুধা বেৰিকেড চাওক, আৰু আমি শুধা খোজকাঢ়ি যাই থাকিম এনেকৈ লাহে লাহে খোজকাঢ়ি যাই আছোঁ। আগতে মোৰ লগত যে বলেন আছে, মোৰ একদম সহযোগী দেৱৰেখি, একদম ডক্টৰ দেৱৰেখি লহকৰ। আমি এতিয়া শুধা খোজকাঢ়ি আছোঁ আৰু বেৰিকেডৰ কাষে কাষে শুধা মানুহ শুধা মানুহ হৈছে। তাৰপিছত আমি দুপৰীয়াৰ যিটো ভাত, শুধা দালি চব্জি আৰু কি দিছিল পনীৰ, লগত কি আছিল, লগত আছিল খিচাৰি। এই খিচাৰি শুধা ভাত খাইছোঁ। ভাতটো খাই এতিয়া আমি কি কৰিছোঁ, 4-5টা বাতৰি কৰিলোঁ, কৰি পেলাই এতিয়া শুধা খোজকাঢ়ি আছোঁ। একদম বলেনে মানে এক্টৰ হৈ আছে, দিনত যিমান দিন যায় সিমান এক্টৰ হৈছে। এই খোজকাঢ়ি আমাৰ লগত আহি আছে। এতিয়া আমি শুধা দেখছি না, শুধা বাবা বহি আছে, শুধা বাবা একদম বাবা লান বাবা, শুধা বাবাৰ লান বহি আছে। আমি আহি আছোঁ এনেকৈ কামাখ্যা যি নীলাচল পাহাৰৰ বুকুত অৱস্থিত যি কামাখ্যা দেৱাল, সেই কামাখ্যা দেৱালত আমি ৰাতিপুৱাই আছিলোঁ, আহান্তে শুধা বাহনত উঠি আছিলোঁ। এতিয়া আমি এতিয়া নামি আহিছোঁ, যাওঁতে এতিয়া শুধা খোজকাঢ়ি আহিছোঁ, শুধা খোজকাঢ়ি। য'ত আমাৰ আচলতে সাৰথি আমাৰ কি ভৰি, শুধা ভৰি দি আমি বলেন আৰু মই মোৰ লগত দেৱৰেখি লগত আমি আহি আছোঁ। আৰু এইবাৰ প্ৰশাসনৰ ফালৰ পৰাই যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, যাতে এই অম্বুবাচী মেলাত কোনো ধৰণৰ কুটঘাতমূলক ঘটনা সংঘটিত নহয়, যাতে অম্বুবাচী মেলাত কোনো ধৰণৰ কুটঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰে প্ৰতি আৰক্ষীৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। আৰু প্ৰায় যিখন মূল প্ৰৱেশদ্বাৰ, সেই মূল প্ৰৱেশদ্বাৰৰ পৰা এইবাৰ কি কৰিছে, CCTVৰ ব্যৱস্থা কৰিছে, প্ৰায় 500ৰো অধিক CCTV ব্যৱস্থা কৰিছে। লগতে যিসকল ভক্তই এই যি অম্বুবাচী মেলাত তেওঁলোক আহে বা মাৰ আশীষ ল'বলৈ আহে, তেওঁলোকে কিন্তু সৰুৰ পৰাই চেণ্ডেল জোতাযোৰ ঘৰত থৈ উলিয়াল, কিয়নো যদি দামী চেণ্ডেল জোতা পিন্ধি আহে তেওঁলোকৰ কোনোবাই লৈ যোৱাটো একদম 100% নিশ্চিত হৈছে। কিয়নো ৰাজপথতে চেণ্ডেল জোতা থ'ব লগা হৈছে। তাৰপিছত প্ৰশাসনে চেণ্ডেল জোতা পিন্ধি হাক দিলে আপোনালোকে চেণ্ডেল জোতা পিন্ধি আহি বেলেগ দিয়াত চাই আপোনালোকে ঘৰতে চেণ্ডেল জোতা থৈ আহক, নহ'লে ঘৰৰ পৰা এটা প্লাষ্টিক পলিথিন লৈ আহক, সেই প্লাষ্টিক পলিথিনত চেণ্ডেল জোতা ভৰে আপোনালোকে এনেকৈ কামাখ্যা মন্দিৰৰ যি অম্বুবাচী মেলা, সেই অম্বুবাচী মেলা চাবলৈ আহক। আজি যিহেতু 22 তাৰিখ, আজি ৰাতিপুৱা 8:43:19 অম্বুবাচী মেলা, কামাখ্যা দেৱালৰ যি অম্বুবাচী মেলা, সেই কামাখ্যা দেৱালৰ যি মূল প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰ বন্ধ কৰি দিছিল। আৰু 25 তাৰিখে নিশা 9:07 অৰ্থাৎ 19 পুনৰ কামাখ্যা মন্দিৰৰ যি প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব। আৰু এতিয়া অগণন ভক্ত, শুধা মানুহৰ ভক্ত কেৱল ভিৰ দেখা পোৱা গৈছে। 8টাৰ পিছত আৰু কামাখ্যাত আহি লাভ নাই। আৰু 8টাৰ পিছত প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে 8 বজাৰ পিছত আপোনালোকে কামাখ্যা মন্দিৰলৈ আহি লাভ নহ'ব, কিয়নো প্ৰশাসনে সোমাব মানা কৰি দিব। এতিয়া দেখিব পোৱা গৈছে শুধা মানুহ।